हेलो डियर फ्रेंड्स आज आमी आलोचना करिम क्लास 11 बायोलॉजी सब्जेक्ट परीक्षार आगत केनेকৈ पढ़िले पास करिब पारि जे जिসকল ছাত্ৰ ছাত্ৰীয়ে মানে এতিয়ালৈকে ক্লাস 11 ৰ বায়োলজি সাবজেক্টটো পঢ়া নাই বা অলপ পঢ়িছে তেওঁলোকে মানে কেনেকৈ পাস কৰিব তাৰ বিষয়ে যে আলোচনা কৰা হ'ব ভিডিওটো হেকলৈ চাবা এইচএস ফার্স্ট ইয়ার ফাইনাল एग्जाम এই ভিডিওটো স্পেশালি এই চাৰিটা টপিকৰ ওপৰত আলোচনা কৰা হ'ব ফাৰ্স্ট অফ অল সিলেবাস যে তোমালোকৰ কোনটো চেপ্টাৰ কিমান মাৰ্ক আছে তাৰ পিছত ইজি চেপ্টাৰ কিছুমান বাছি দিয়া হ'ব তাৰ পিছত কেনেকৈ পঢ়িম হিখিনি কোৱা হ'ব আৰু কিছুমান एग्जाम টিপছ দিয়া হ'ব ভিডিওটো তোমালোকে হেকলৈ চাবা ফাৰ্স্ট অফ অল তোমালোকে সিলেবাসখিনি চাই লোৱা যে গ্ৰুপে তোমালোকৰ গ্ৰুপ এ থাকিব বটানী আৰু গ্ৰুপ বি থাকিব জুলজি ইউনিট 1 ত ডাইভাৰ্সিটি ইন দি লিভিং ওয়ার্ল্ড ইয়াত আছে তোমালোকৰ চেপ্টাৰ 1 2 3 এই তিনিটা চেপ্টাৰ মিলি তোমালোকৰ আহিব 6 মার্কস তাৰ পিছত আছে ইউনিট 2 দি স্ট্ৰাকচাৰাল অৰ্গানাইজেশ্যন ইন প্লেন্টস ইয়াত তোমালোকৰ চেপ্টাৰ আছে চেপ্টাৰ 5 আৰু 6 ইয়াত তোমালোকৰ টোটাল মার্কস আহিব 7 তাৰ পিছত আছে ইউনিট 3 সেল দি স্ট্ৰাকচাৰ এন্ড ফাংশন ইয়াত আছে চেপ্টাৰ 8 9 10 টোটাল মার্কস আছে 12 তাৰ পিছত আছে ইউনিট 4 প্লেন্ট ফিজিওলজি ইয়াত আছে তোমালোকৰ চেপ্টাৰ 11 12 13 টোটাল মার্কস আছে 10 তোমালোকৰ বুটানীৰ পৰা টোটাল 35 মার্কস আহিব আৰু জুলজিৰ পৰা 35 মার্কস আহিব তো তোমালোকে জানা যে আগৰ এনসিআরটি তোমালোকৰ টোটাল মানে 22 টা চেপ্টাৰ আছে এতে তোমালোকৰ 19 টা চেপ্টাৰ আছে তোমালোকৰ 3 টা চেপ্টাৰ মানে স্কিপ কৰা হৈছে গ্ৰুপ বি জুলজি তোমালোকৰ 35 মার্কস থাকিব যে ইউনিট 1 ডাইভাৰ্সিটি ইন দি লিভিং ওয়ার্ল্ড ইয়াত তোমালোকৰ চেপ্টাৰ পৰিব চেপ্টাৰ 4 অনলি চেপ্টাৰ 4 10 মার্কস আহিব তাৰ পিছত চাবা ইউনিট 2 যে স্ট্ৰাকচাৰ এন্ড অৰ্গানাইজেশ্যন ইন এনিমেলস ইয়াত তোমালোকৰ চেপ্টাৰ পৰিব অনলি 7 ইয়াত তোমালোকৰ 5 মার্কস আহিব তাৰ পিছত চাবা ইউনিট 5 যে হিউম্যান ফিজিওলজি ইয়াত তোমালোকৰ পৰিব চেপ্টাৰ 14 15 16 17 18 এন্ড 19 টোটাল মার্কস থাকিব 20 টোটাল 35 মার্কস এইখিনি তোমালোকৰ আছে সিলেবাস আৰু মানে মার্ক বিলাক ডিস্ট্রিবিউশন কৰা হল এতিয়া তোমালোক কিছুমান ইজি চেপ্টাৰ বাছি দিয়া হ'ব এই ইজি চেপ্টাৰখিনি তোমালোকে ফাৰ্স্ট পঢ়িবা ইজি চেপ্টাৰ ফাৰ্স্টত তোমালোকৰ এছামিছ মিডিয়ামত লিখি দিছো হেইকেটা চেপ্টাৰ তোমালোকে টিক দি লবা বা লিখি লবা আৰু হেইকেটা চেপ্টাৰ তোমালোকে পঢ়িবলৈ যত্ন কৰিবা চেপ্টাৰ 2 বায়োলজিক্যাল ক্লাসিফিকেশন জীৱ বৰ্গীকৰণ চেপ্টাৰ 3 প্লেন্ট কিংডম উদ্ভিদ ৰাজ্য ইয়াৰে ফুল নোটস তোমালোকৰ এটু চেনেলত দিয়া হৈছে যে উদ্ভিদ ৰাজ্যৰ ফুল নোটস এছামিছ মিডিয়ামত দিয়া হৈছে হেইখিনি তোমালোকে চাবা তাৰ পিছত চেপ্টাৰ 4 এনিমেল কিংডম প্ৰাণী জগত তাৰ পিছত চাবা চেপ্টাৰ 5 মৰফোলজি অফ ফ্লাৱাৰিং প্লেন্টস সপুষ্পক উদ্ভিদৰ দৈহিক গঠন আৰু আকাৰ চেপ্টাৰ 8 সেল দি ইউনিট অফ লাইফ কোষ জীৱৰ একক তাৰ পিছত চেপ্টাৰ 9 বায়োমলিকুল জৈৱ অণু তাৰ পিছত চাবা চেপ্টাৰ 10 সেল সাইকেল এন্ড সেল ডিভিজন কোষ চক্ৰ আৰু কোষ বিভাজন তাৰ পিছত চেপ্টাৰ 11 ফটোসিনথেসিস ইন হায়াৰ প্লেন্টস উচ্চ বৰ্গৰ উদ্ভিদৰ সালোক সংশ্লেষণ তাৰ পিছত চেপ্টাৰ 16 এক্সক্ৰিটৰি প্ৰডাক্টস এন্ড देयर এলিমিনেশন ৰেচন দ্ৰব্য আৰু হিয়তৰ অপহৰণ আৰু লাষ্ট চেপ্টাৰ 17 লোকোমোশন এন্ড মুভমেন্ট চলন আৰু গমন এইকেইটা চেপ্টাৰ ইজি হয় আৰু এইকেইটা চেপ্টাৰ তোমালোকে এনসিআরটি নহলে তোমালোকে ফুল নোটস পঢ়িবা নোটস পঢ়িলে তোমালোকে এইকেইটা চেপ্টাৰ মানে বুজি পাবা আৰু যিকোনো আনসাৰ কৰি আহিব পাৰিবা এইকেইটা চেপ্টাৰ মানে তোমালোকৰ ইজি হয় আৰু এটা কথা কৈ লও যে তোমালোকৰ এক্সামৰ আগত আৰু এটা ভিডিও দিয়া হ'ব হেতু ভিডিও তোমালোকৰ অল চেপ্টাৰ টোটাল 90 চেপ্টাৰৰ মানে মোস্ট ইম্পৰ্টেন্ট মোস্ট এক্সপেক্টেড যিবিলাক কোশ্চেন মানে পৰীক্ষাত আহিব সেইবিলাক কোশ্চেন মানে আলোচনা কৰা হ'ব কোশ্চেন প্লাস আনসার দিয়া হ'ব এছামিছ মিডিয়ামৰ বাবে হেতু ভিডিওৰ কাৰণে তোমালোকে কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা হেতু ভিডিওৰ পৰা তোমালোকৰ মানে বহুত কমন পৰিব এতিয়া হ'ব যে তোমালোকে কেনেকৈ পঢ়িবা কেনেকৈ পঢ়িম ফাৰ্স্টত তোমালোকে এনসিআরটি গুৰুত্ব দিব লাগিব এনসিআরটি তোমালোকে যদি আগতে অলপ পঢ়িছা তেতিয়াহলে পঢ়িবা নহলে তোমালোকে নোটস খানি ভালকৈ লৈ লবা নোটসৰ পিছত তোমালোকে প্ৰিভিয়াছৰ কোশ্চেন উঠাব পাৰা নাইবা তোমালোকে কোশ্চেন প্ৰেক্টিস কৰিবা যে এমসিকিউ কাৰণে কোশ্চেন প্ৰেক্টিস কৰিবা আৰু যদি তোমালোকে হাই লেভেলৰ মানে কোশ্চেন প্ৰেক্টিস কৰিব বিচাৰা তেতিয়া তোমালোকে নিটৰ কোশ্চেন পেপাৰ চাব পাৰা যে ক্লাস 11ৰ মানে কেনেকুৱা ধৰণৰ নিটৰ কোশ্চেন আহিছিল বায়োলজিৰ পৰা এইখিনি তোমালোকে চাব পাৰা এটু চেনেলত 2024ৰ মানে নিটৰ কোশ্চেন পেপাৰ দিয়া হৈছে এইখিনি তোমালোকে চাব পাৰা তাৰ পিছত এতিয়া আহিল যে एग्जाम টিপছ যে কিছুমান এক্সামৰ কাৰণে টিপছ দিম এইখিনি তোমালোকে ফলো কৰিবা যে হ্যান্ড ৰাইটিং তোমালোকে হ্যান্ড ৰাইটিং ভালকৈ লিখিবা বায়োলজিৰ কাৰণে স্পেশালি তাৰ পিছত অল এমসিকিউ কোশ্চেন এটেম্প যে অল এমসিকিউ তোমালোকে কৰি আহিবা যেহেতু তোমালোক নেগেটিভ মার্কিং নাই
তাৰপিছত চাবা যে বেষ্ট অফ লাক অফ ইয়ৰ এক্সাম। এইটো এক্সাম তোমালোকৰ বহুত ভাল হ'ব। থেংক ইউ অল অফ ইউ।